নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ ধন দাবীৰ অভিযোগত কপিছে বিৰোধীৰ ভেটি ৰাজ্যৰ বিৰোধী দলসমূহৰ বিৰুদ্ধে উত্থাপন হৈছে ইটোৰ পিছত হিটুকৈ ধন দাবী কৰাৰ অভিযোগ কয়লা ব্যৱসায়ৰ পৰা ধন দাবীৰ অভিযোগ উত্থাপন হৈছে ইজনৰ পিছত সিজন বিৰোধী ৰাজনৈতিক নেতাৰ আৰু কিছুদিন পূৰ্বে সিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন হৈছিল মনোৰঞ্জন তালুকদাৰৰ ভাইৰেল ফোন কল যেহেতু হৈছিল আৰু সেই ফোন কল ভাইৰেল হোৱাৰ পিছত বিধানসভাও উত্তাল কৰি তুলিছিল ধন দাবী প্ৰসংগটোৱে এইবাৰ ধন দাবীৰ অভিযোগ উত্থাপন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ভূপেন বৰাৰ নামত এজন লোকে এজন কয়লা ব্যৱসায়িক ধন দাবী কৰাৰ অডিঅ' ৰেকৰ্ডিং বা অডিঅ' এটা ভাইৰেল হৈছে সামাজিক মাধ্যমত ভূপেন বৰাই এই অভিযোগ অস্বীকাৰ কৰিছে মনোৰঞ্জন তালুকদাৰেও অভিযোগ অস্বীকাৰ কৰিছিল অভিযুক্তই ভাইৰেল এই অডিঅ' ৰেকৰ্ডিংসমূহ মিছা বুলি অভিযোগ খণ্ডন কৰিলেও ইটোৰ পিছত হিটু ফোন কল ভাইৰেল হোৱাটোৱে কিহৰ ইংগিত দিছে বাৰু সেয়াও ৰহস্যজনক বিষয়টো পৰৱৰ্তী সময়ত ভূপেন বৰাই বা কংগ্ৰেছ দলে আৰু চৰকাৰে কি ধৰণে গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিৰোধীৰ ভৱিষ্যতো আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজৰ মাজতে ভূপেন বৰাৰ নামত ধন দাবীৰ এই ভিডিঅ' এই যি অডিঅ' ভাইৰেল হোৱাৰ পিছতে কংগ্ৰেছৰ মজিয়াত লাগিছে এতিয়া স্বাভাৱিকতে হাহাকাৰ এই মানে দাদাই পইচাটো দিব দিছে দাদা মানে ভূপেন দাদা দাদা হয় দাদা মানে পেমেন্টটো কৰিব লাগিব দাদা মানে কথাটো হ'ল এইকেইটা আমাৰ চাপ্লাই বহুত বৰ বেয়া চলি আছে মই দি দিম দিয়ক এই ইলেকশ্যনৰ আগে মই গোটেই পেমেণ্ট কৰি দি দিম চাওক দাদা মই কথাখিনি বুজিছো কিন্তু দাদাই মোক একেবাৰে একদম ষ্ট্ৰিক্টলি কৈ দিছে বিহুৰ আগত গোটেইখিনি পেমেণ্ট মানে ক্লিয়াৰ কৰিব দিছে নাই দাদা চাওক আপোনাকো মই আগতেও বহুত দিছোঁ বা আজি কোনো হোৱা যিকোনো অনুষ্ঠানতে মই কিবা নহয় কিবা এটা দিয়ে দিওঁ এইকেইটা অলপ মানে আমাৰ বিজনেছ অকণমান ক্ৰাইচিছ চলি আছে আপুনি এইটোতো গম পাইছে কয়লা এইটোতো জানে মই গম পাইছো কিন্তু আপুনি মীৰা বাইদেউৰ এই পাৰ্চনেল প্ৰগ্ৰেমটোতো পইচাখিনি দিলে ন দাদা সেইটো মই গম পাইছো সেইটো বাইদেউ পাৰ্চনেল দাদা সেইটো আপুনি নালাগে ঠিক আছে দাদা হ'ব মানে ইলেকশ্যনৰ আগত মই ফুল পেমেণ্ট কৰি দিম বাৰু এইটো টেনশ্যন ল'ব নালাগে আৰু নাই মানে যোৱাকালি যিটো এই ৰাভা হাছঙৰ মানে ৰিজাল্টৰ পিছত দাদাৰ একেবাৰে একদম খং উঠি আছে গতিকে আপুনি মানে 75% পেমেণ্ট আজি ক্লিয়াৰ কৰিবই লাগিব মানে মই সেইটো মই পিছত বুজাব নোৱাৰিম আৰু দাদা চাওক আজিতো 70% ইমানটো দিয়া সম্ভৱ নহ'ব দাদা তেতিয়াহ'লে আৰু উপায় নাই তেতিয়াহ'লে আৰু প্ৰেছ মিট মাতি পিনে আপোনাৰ নামটো মই এক্সপ'জ কৰিব মানে এটা অডিঅ' মোৰ নাম সংযোজন কৰি কাৰোবাৰ কথোপকথন ভাইৰেল হৈ আছে আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া আৰু আমাৰ মিডিয়া বিভাগৰ APCC চেয়াৰমেন বেদৱত বৰা ডাঙৰীয়াই খন্তেক সময় পাছতে FIR এখন দিব মই চহী কৰি পেলাই পঠাই দিছোঁ আৰু মই ৰাতিপুৱা আমাৰ মাননীয় চিটি কমিশ্যনাৰ মহন্ত ডাঙৰীয়াৰ সৈতেও কথা পাতিছোঁ যোনে এই কামত জড়িত মোৰ নামত দুগৰাকী ব্যক্তিৰ কথোপকথন দুইগৰাকী ব্যক্তিৰ ওপৰত পুলিচে যি ব্যৱস্থা ল'ব মই সম্পূৰ্ণ সহযোগ কৰিম আৰু এতিয়া AI যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ গতিকে এইটো সঁচা নে মিছা মই নাজানো কিন্তু এই বিষয়বিলাকৰ লগত কোনোদিনেই জড়িত হোৱাৰ কোনো প্ৰশ্ন নাহে গতিকে পুলিচে যাতে এই কথোপকথনত জড়িত ব্যক্তি দুজনক বিচাৰি উলিয়ায় আৰু সঁচি যিটো কথা সেইটো প্ৰমাণ কৰক আৰু মই নিশ্চিত যে ইয়াৰ লগত মই জড়িত নহয় তথাপিতো এই বিষয়টো পুলিচে তদন্ত কৰি বিষয়টো ৰাজহুৱা কৰিব লাগে মই অসমৰ মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ কাৰণ আজি মোৰ বিৰুদ্ধে যি ধৰণৰ ষড়যন্ত্ৰ হৈছে কালিলৈ আমাৰ বেলেগ ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধেও এই ধৰণৰ ষড়যন্ত্ৰ হ'ব পাৰে গতিকে অসমত যাতে এই ধৰণৰ এই অডিঅ' ভাইৰেল কৰি এটা মিছাকে এটা বিতৰ্কত এজন নেতাক সাঙুৰিবৰ কাৰণে কোনো সাহস কৰিব নোৱাৰে তাৰ কাৰণে এই ভিডিঅ'টোৰ ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা দোষী যোনেই হওক দোষীক বিচাৰি শাস্তি দিবৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ বিৰোধীৰ প্ৰত্যেকজন বিধায়কে দুমুখীয়া নীতি বা প্ৰত্যেকজন নেতাই দুমুখীয়া নীতি অৱলম্বন কৰি আছে
মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই বিধানসভাত প্ৰমাণ হৈ গ'ল জল পটকৈ আমাতকে তেখেতসকলৰ কেইখন ট্ৰাক গৈছে কোন ইয়াত জড়িত আছে কোনে কিমান টকা পইচা পাইছে একদম বিতং কৈছে কালি সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ সপক্ষে হক বিপক্ষে হক এটা ভিডিঅ' ভাইৰেল হৈছে কিন্তু মই এটা কথা আচৰিত পালোঁ যে ভিডিঅ'টোত মই এটা কথা খুব সূক্ষ্ম দৃষ্টিৰে মই চালোঁ যিজন ব্যক্তিৰ লগত কথোপকথন হৈছে যোনে টকাৰ দিম বুলি কৈছে সেই ব্যক্তিজনৰ যদি ভাষ্য শুনে বা ভাষা যদি শুনে দক্ষিণ কামৰূপৰ লগত থকা এজন ব্যক্তি যেন লাগে ৰাভা হাছং দক্ষিণ কামৰূপত ইলেকশ্যন হৈ গৈছে ব্যক্তিজন সব ঠাইতে সকলো ঠাইতে স্থানীয় কিছুমান ভাষা আছে কামৰূপৰ ভাষা বেলেগ মঙ্গলদৈৰ ভাষা বেলেগ নলবাৰীৰ ভাষা বেলেগ কিন্তু দক্ষিণ কামৰূপৰ পৰা কথা কোৱা যেন লাগিছে আৰু মোৰ লাগিছে যে সঁচা কথা ওলাইছে যেন আসল স্বৰূপ এটা ওলোৱা যেন এটা প্ৰকাশ হৈছে মই ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ যে এনেকুৱা দুমুখীয়া নীতি আপোনালোকে কিয় কৰে সিন্ডিকেটৰ নামটো আমাক দিয়ে কিন্তু কামটো কৰে আপোনালোকে আৰু এনেকৈ বিজেপি চৰকাৰখনক তেখেতসকলে বদনাম কৰি নিজে সভাপতি পদত থাকি যদি ইমান নিম্ন খাপৰ কাম কৰিবলৈ গৈছে এটো অতিকৈ গৰিহণাৰ যোগ্য যদি এই দুগৰাকী ব্যক্তি সঁচাকৈয়ে হয় তেন্তে তেওঁলোকে আজিলৈকে যে বিভিন্ন কথাবিলাক কৈ বিভিন্ন মানুহবিলাকক দুৰ্নীতি সম্পৰ্কে যিবিলাক মানুহক পাঠ দি আছিলে এই কথাবিলাক কোৱাৰ তেওঁলোকৰ যুক্তিযুক্ততা আৰু এতিয়া গৈ নাথাকিবগৈ কিন্তু আমি শুনা পাইছোঁ যে দুয়োগৰাকী ব্যক্তিয়ে ইতিমধ্যে আইনৰ ওচৰ চাপিছে যে তেওঁলোকে কথাখিনি নাই কোৱা বুলি তেখেতলোকে আগবঢ়া বুলি আমি গম পাইছোঁ কিন্তু আচলতে কথাখিনি ওলাল ক'ৰ পৰা যদি নহয় তো আইনে নিশ্চয় এইটো প্ৰমাণ কৰিব কিন্তু এতিয়া আমি সেইখিনি প্ৰমাণ হোৱালৈকে আমি কিন্তু সাংঘাতিক ধৰণে সন্দেহৰ আৱৰ্তত দুয়োগৰাকী ব্যক্তি সোমাই যোৱা আমি দেখিবলৈ পাইছোঁ অসমৰ ছ'চিয়েল মিডিয়াই হওক আমাৰ সংবাদ জগতেই হওক কথাখিনি ইতিমধ্যে আলোচনা হৈছে গতিকে আমি কংগ্ৰেছ দলৰ দুয়োগৰাকী নেতাৰ যদি এই মানে গোটেই নেক্সাছটোৰ লগত যদি জড়িত হৈ যায় তেতিয়াহ'লে কয়লা ব্যৱসায়ৰ লগত যে কংগ্ৰেছ দলো জড়িত আছে এই কথাটো কিন্তু প্ৰমাণিত হৈ গুচি যাব আৰু এই ধৰণেৰে প্ৰতিক্ৰিয়া দেখা গৈছে ভূপেন বৰা মীৰা বৰঠাকুৰে কয়লা ব্যৱসায়িক ধন দাবী কৰা অডিঅ' ভাইৰেল হোৱাৰ সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত প্ৰদেশ কংগ্ৰেছে দাখিল কৰিছে এজাহাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ সাধাৰণ সম্পাদক ৰামন্না বৰুৱা আৰু বেদব্ৰত বৰাই দাখিল কৰিছে এজাহাৰ এই কাম কোনে কৰিছে আৰক্ষীক তদন্ত কৰি উলিয়াবলৈ প্ৰদেশ কংগ্ৰেছে দাখিল কৰিছে এজাহাৰ সমগ্ৰ বিষয় উল্লেখ কৰি মুখ্যমন্ত্ৰীলৈ মেইল কৰা বুলিও জনাইছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মানে বিভ্ৰান্তিকৰ কথা প্ৰচাৰ কৰাটো এটা বিকৃত মানসিকতা আমি তেওঁ মিলবিলাক এতিয়া চাওঁতে দেখিবলৈ পাইছোঁ পুলিচেও কৈছে যে আমি এইটো তদন্তৰ কাৰণে ইতিমধ্যে আমি নেতালৈ লিখিছোঁ গতিকে আমাৰ মাননীয় সভাপতি মহোদয়েও আজি কেছ দিছে গতিকে এনেকুৱা ধৰণৰ যাতে অপপ্ৰচাৰ কৰি বিকৃত মানসিকতাৰে জনমানসত যাতে আমাৰ কংগ্ৰেছ দলৰ সভাপতি বা অন্য আমাক যাতে সেৱামত প্ৰতিপন্ন কৰিব নোৱাৰে তাৰ কাৰণে আমি প্ৰক্ৰিয়াই দিছোঁ আৰু ইয়াৰ কেছ ৰেজিষ্টাৰ কৰি আমি বিশ্বাস আছে যে অসম পুলিচে ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব এই এফআইআৰখনৰ ভিত্তিত আমি আৰক্ষীক তদন্ত কৰিবৰ কাৰণে কৈছোঁ যে সকলোৱে মনত ৰখা উচিত এই কামটো যোনে কৰিছে বালিলৈ বুলি যিপাত সুগ্ৰীবলৈ সেইপাত গতিকে আমি এই ধৰণৰ অসাধু চক্ৰক এই ধৰণৰ চাইবাৰ কাম কৰা লোকক সাৱধান হ'বৰ কাৰণে আমি সকীয়াই দিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আৰু আৰক্ষীক আমি আহ্বান জনাইছোঁ সঠিকভাৱে তদন্ত কৰি দুধ কা দুধ পানী কা পানী উলিয়াই দিব লাগে এইটো কোনে কৰিছে কাম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে জ্বলিছে বিদ্ৰোহৰ জুইকুৰা প্ৰদেশ কংগ্ৰেছৰ সংসদীয় পৰিক্ৰমা কমিটিৰ পৰা বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে পদত্যাগ কৰিছে ব্লক সভাপতি নিযুক্তিক লৈ ভূপেন বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়কগৰাকী আৰু আনহাতে অব্যাহত আছে এই আভ্যন্তৰীণ সংঘাত কংগ্ৰেছৰ ভিতৰ চৰাত আব্দুৰ ৰহিম আহমেদৰ কথাটো পোহৰলৈ আহিলে তাৰ ঠিক পিছতে এইবাৰ অসন্তুষ্টি পত্ৰ লিখিছে বিধায়ক আসিফ নাজাৰে পঞ্চায়ত নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থী নোহোৱাৰ বাবে অসন্তুষ্টি পত্ৰ লিখিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত নিজৰ সমষ্টিত নিজ ইচ্ছামতে
প্ৰাৰ্থী নিদিয়াৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে বিধায়ক আসিফ নজৰে ব্লক কংগ্ৰেছৰ খেলিমেলিৰ কথা স্বীকাৰ কৰিছে আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জিতেন্দ্ৰ সিঙে ব্লক কংগ্ৰেছৰ অসন্তুষ্টিসমূহ মিলামিছা কৰিবলৈ কৈছিল বুলি তেওঁ ক'লে লগতে ক'লে যে প্ৰাৰ্থী প্ৰত্যাশী থকা দলত অসন্তুষ্টি থকাটো স্বাভাৱিক দলত খুব থাকিবই কিন্তু কেনেকৈ লুকুৱাবলৈ পাৰি হেতুহে ডাঙৰ কথা বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কিছু খেলিমেলি হোৱাটো হয় আৰু যেতিয়া আমাৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিংহ ডাঙৰীয়া আহিছিলে তেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিক কৈছিলে এনেকুৱা যদি কিবা বিষয় আছে এইখিনি আপোচ কৰি ল'বলৈ মিলামিছা কৰি ল'বলৈ আজি ৰাতিপুৱা বিধায়ক আসিফ নজৰে এখন পত্ৰ প্ৰেৰণ কৰিছে যোৱাকালি আব্দুৰ ৰহিম আহমেদে এখন পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকৰ কিছু অসন্তুষ্টি আছে মই এই বিষয়ত বেছি মন্তব্য দিব নোৱাৰো নিয়ম মতে হ'ব লাগে মই সেই গতিকে আমাৰ সভাপতি আৰু যিসকল আমাৰ অসমৰ বাবে ভাৰপ্ৰাপ্ত তেখেতসকলক দুয়োটা বিষয় দৃষ্টিগোচৰ কৰিছোঁ এইবিলাক অলপমান থাকিবই ইমান ডাঙৰ এটা দল চবৰে ইমান প্ৰাৰ্থিত্ব প্ৰত্যাশী থাকে সেই গতিকে এইটো কোনো অস্বাভাৱিক নহয় কোনো দলতে অস্বাভাৱিক নহয় যোৱাকালি যেনেকৈ জয়ন্ত হাজৰিকা ডাঙৰীয়া কুশল দৌৰি বোধকৈ ন কুশল দৌৰি ডাঙৰীয়া কৈছে যে মহিলাক অপমান কৰা বিজেপিত কালচাৰে নহয় কিন্তু তেওঁলোকৰ কিমান ইয়াতে ওলাইছিলে সেই গতিকে এনেকুৱা ধৰণৰ ক্ষোভ থাকে কেনেকৈ লুকুৱাব পাৰি সেইটোৱে ডাঙৰ কথা আমাৰ অলপ লুকুৱাত প্ৰব্লেম হৈছে কোনোবাই লিক কৰি দিয়ে এতিয়া মীৰা বৰঠাকুৰ ডাঙৰীয়াই কৈ আছে তেওঁ কিবা চিঠি লিক হৈ গৈছে গতিকে লিক নহ'লে কোনেও গম নাপালে হয় লিক হোৱাটো বেয়া কিন্তু ভিতৰততো টনাটনি নিজৰ প্ৰভাৱ বিস্তাৰ এইবিলাক চলি থাকে সকলো দলতে চলে আসিফ নজৰ পত্ৰখনত ব্লক কংগ্ৰেছৰ বিষয়টো লৈ অৱগত কৰিছে নেকি খেলি মেলি তেখেতে কিবা এটা মানে প্ৰাৰ্থিত্ব বাছনিৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ফল' হোৱা নাই বুলি অভিযোগ কৰিছে পৰৱৰ্তী কিছু খবৰলৈ আগবাঢ়িম আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ'ব শচীন তেণ্ডুলকাৰ সন্ধিয়া প্ৰায় 8 বজাত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ পৰিয়ালসহ উপস্থিত হ'ব কাজিৰঙাৰ বৰগছ ৰিজৰ্টত কটাব দুটা নিশা কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনত কৰিব হাতী সাফাৰী আৰু জীপ সাফাৰী শচীন তেণ্ডুলকাৰৰ কাজিৰঙা দৰ্শনৰ বাবে উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰিব যাৱতীয় সকলো ব্যৱস্থা ভাৰতীয় শ্বেয়াৰ বজাৰত অভাৱনীয় খহনীয়া বম্বে ষ্টক এক্সচেঞ্জৰ সূচাংক সেন্সেক্সৰ ৩২০০ পইণ্টতকৈও অধিক পতন সেন্সেক্স 4.09% পতনেৰে সোমবাৰৰ বজাৰ মুকলি হৈছে 1146 পইণ্ট অৱনমনেৰে নিফটি 50ৰো বজাৰ মুকলি হ'ল নিফটি 50ত 5% পতনৰ সৈতে বজাৰ মুকলি আৰু বম্বে ষ্টক এক্সচেঞ্জত সৰ্বাধিক পতন দেখা গ'ল টাটা মটৰ্ছ ইনফোসিস টেক মহিন্দ্ৰা আৰু এলএনটিৰ শ্বেয়াৰত লক্ষণীয়ভাৱে ভাৰতীয় শ্বেয়াৰ বজাৰৰ 13টা খণ্ড বা 13টা ক্ষেত্ৰৰে অৱনমন ঘটিছে সোমবাৰে বজাৰ মুকলিৰ পূৰ্বে বিশেষজ্ঞই ভাৰতীয় শ্বেয়াৰ বজাৰত অৱশ্যে বৃহৎ অৱনমন ঘটিব বুলি সম্ভাৱনা ব্যক্ত কৰিছিল কাৰণ ভাৰতীয় শ্বেয়াৰ বজাৰৰ পূৰ্বে মুকলি হোৱা জাপানৰ নিকেই বা অভিলেখ 7% অৱনমন ঘটা দেখা গৈছে একেদৰে দক্ষিণ কোৰিয়াৰ কস্পিত 5% অৱনমন চীনৰ ব্লু চিপত 7% ইফালে হংকঙৰ হেংশে শ্বেয়াৰ বজাৰত 10.5% অৱনমন দেখা গৈছিল देखिए मार्केट जो है 2900 पॉइंट से नीचे खुला था सेंसेक्स और अब जाके कुछ 2500 या 2600 पॉइंट से नेगेटिव है लेकिन ये एक्सपेक्टेड लाइन पे था क्योंकि फ्राइडे को हमने देखा कि यूएस मार्केट 2200 पॉइंट से डाउ जोन नीचे आया था वहाँ पे एसएनपी भी नीचे था नास्डेक भी नीचे था और इसलिए ये उम्मीद लगाई ये लोगों को पता था कि जब मंडे को एशियन मार्केट्स खुलेंगे तो वो नीचे ही खुलेंगे विद अ ह्यूज गैप डाउन और वही हो रहा है रीज़न यही है कि जब फ्राइडे को चाइना ने रिटालिएटरी मेजर्स लिए और उन्होंने भी यूएस इंपोर्ट पे टैरिफ लगा दिए 34 उतना ही टैरिफ जितना कि यूएस ने लगाया और उस वजह से अब इन्वेस्टर्स को लगता है कि दिस इज गोइंग टू बी अ फुल ब्लोन टैरिफ वॉर ट्रेड वॉर रादर और वो
इन्वेस्टर्स जानते हैं कि ट्रेड वॉर में कोई विनर नहीं होता है और ओवरऑल ग्लोबल इकोनॉमी पे उसका नेगेटिव इम्पैक्ट आएगा, इन्फ्लेशनरी रहेगा, यानी हर चीज़ जो मार्केट के लिए खराब है वो हो सकती है और उस वजह से आज मार्केट डाउन है। देखिए जितना जल्दी ये रिजॉल्व होता है उतना ही ये अच्छा रहेगा। अब ये तो बड़ी मैटर है, जियोपॉलिटिक्स भी इसमें इन्वॉल्व है, तो इट इज़ बियॉन्ड वन इमेजिनेशन कि कैसे रिजॉल्व होगा, लेकिन उम्मीद रखते हैं कि हो जाएगा। देखिए निवेशकों को तो यही है कि अच्छे शेयर्स में जहाँ पे उनके पास निवेश करने के लिए पैसा है वो 2 या 3 साल के लिए निवेश करें, अच्छी कंपनियों में निवेश करें, क्योंकि अभी थोड़ी सी फेयर वैल्यूएशंस पे काम हो रहा है। थैंक यू। মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে মাৰ্কেট এনালিষ্ট বিতুপন মজুমদাৰ ডাঙৰীয়া স্বাগতম জনাইছো। ভাৰতীয় শ্বেয়াৰ বজাৰত অভাৱনীয় যি খহনীয়া, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া? বজাৰত যোনটো সেলিং আহিছে বা আজিৰ দিনত এতিয়া বৰ্তমান চাওঁতে মিউচুৱেল ফাণ্ডৰ পৰা ধৰি বা যোনবিলাক ইনভেষ্টৰ হয় ভালেখিনি আজি বজাৰ ডাউন কৰিছে আৰু সেলিং এক্ৰছ আজি গোটেই মেজৰ গোটেই ইকুইটি গোটেইখিনি ষ্টকত অলমষ্ট সেলিং বুলিয়ে ক'ব পাৰে। আৰু একজেক্টলি সেলিং বুলি ক'ব গ'লে আমাৰ ভাৰতৰ বজাৰতকৈ একচুৱেলি গ্লোবেল মাৰ্কেটতে বেছি পেনিক। এতিয়া আমেৰিকান বজাৰ লাষ্ট দুদিনত আপুনি যদি থাৰ্ছডে আৰু ফ্ৰাইডে চাই অলমষ্ট 10% ড্ৰপ হৈছে ইণ্ডেক্স, ডাউ জোন্স ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ। আৰু আজিও মৰ্ণিঙত যোনটো চেণ্টিমেণ্ট হয় এতিয়াও কণ্টিনিউ হৈ আছে, এতিয়াও 2.5% ডাউন চলি আছে ডাউ ফিউচাৰ্ছ। আৰু গ্লোবেল চেণ্টিমেণ্টটো সকলোৱে গম পাইছে চাগে, যোনটো ধৰণৰ টাৰিফ কেলকুলেশ্যন, আৰু বহুতে বজাৰত ভাবি আছিলে যে ডনাল্ড ট্ৰাম্পে যিকোনো ধৰণৰ ডিচিশ্যন লৈ পেলাই আগতে ৰিভাৰ্চ কৰি দিয়ে আৰু সেনেকুৱা ধৰণৰ তেওঁৰ আগৰ পৰা এনেকুৱা ধৰণৰ এটা থাকেই জেনেৰেলি। বহুতে ভাবিছে বহুত লাইটলি লৈ আছিলে, কিন্তু এবাৰ ডনাল্ড ট্ৰাম্পে সেইটো যোনটো ষ্টেণ্ড লৈছে সেইটো বেক কৰা নাই। লাইক যোনটো স্মুথ হাউলি টাৰিফ এক্ট আছিলে 1930, তাৰ লগতো বহুতে এতিয়া অলপ তুলনা কৰিব চেষ্টা কৰিছে, কাৰণ 1930 যোনটো গ্ৰেট ডিপ্ৰেশ্যন আহিছিলে আৰু স্মুথ হাউলি যোনটো টাৰিফ এক্টৰ কাৰণে আমেৰিকাৰ যোনটো গ্ৰেট ডিপ্ৰেশ্যন আহিছিলে এক্সটেণ্ড কৰি দিছিলে। আৰু যোনটো বৰ্তমান গ্লোবেল ৰিচেশ্যনৰ কথা যোনটো প্ৰবেবিলিটি এতিয়া JP মৰ্গানে চবে বঢ়াই দিছে, পচিবিলিটি 60% মান কৰি দিছে। আৰু এইটো সময়ত মানে কি হয়, গ্লোবেল ট্ৰেড ৱাৰৰ কাৰণে প্ৰথমটো ডাঙৰ প্ৰব্লেম হয় যে আমেৰিকা যোনটো কৈ আছে ডনাল্ড ট্ৰাম্পে যোনটো তেওঁৰ কেলকুলেশ্যনবিলাক অলমষ্ট ফলছ ৱাইজ লাগিছে বা ইমান এচিভেবল নহয়। তেওঁৰ মতে আমেৰিকান ইণ্ডাষ্ট্ৰিখিনি ঘূৰি যাব লাগে, তেওঁলোকৰ যোনটো ডেফিচিট হয়, আমেৰিকা যোনটো এটা কি লেভেলত পাই গৈছে, আমেৰিকাত প্ৰত্যেক বছৰে $2 ট্ৰিলিয়ন মানৰ ডেফিচিট হয়। আৰু এই ডেফিচিটবিলাক এফালে তেওঁলোকৰ ফিস্কেল ডেফিচিট, ইফালে ট্ৰেড ডেফিচিট, আৰু ইফালে যদি ট্ৰেড ডেফিচিট ক'ৰবাত মেনেজ কৰিব পাৰে আমেৰিকাই। কিলাৰ হাইৱেত পৰিণত গুৱাহাটীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনা প্ৰবণ এলেকাসমূহত বন্ধ কৰি দিয়া হ'ল গাড়ী ঘূৰোৱা স্থানসমূহ। দুৰ্ঘটনা ঘটি থকা এই স্থানসমূহক লৈ নিউজ 18ত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে NHAI কৰ্তৃপক্ষই বন্ধ কৰি দিছে এই স্থানবোৰ। প্ৰথমে বন্ধ কৰি দিয়া হ'ল ৰেডিশ্যন হোটেলৰ সন্মুখত থকা সেই স্থান। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই বেৰিকেড লগাই তলা লগাই দিয়ে সেই স্থানসমূহত। অহা 4-5 দিনৰ ভিতৰত বন্ধ কৰি দিয়া হ'ব আন দুটা গাড়ী ঘূৰোৱা স্থান। দ্বিতীয় কাৰ্যালয়ৰ সমীপৰ আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সমীপৰ গাড়ী ঘূৰোৱা সেই স্থান দুটা বন্ধ কৰি দিব কৰ্তৃপক্ষই। এই অঞ্চলসমূহত সঘনাই দুৰ্ঘটনা ঘটি আহিছে আৰু তাৰ বাবে এনে সিদ্ধান্ত লৈছে। এনেদৰে বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথটোৰ গাড়ী ঘূৰোৱা এই স্থানসমূহ। আমি দৃশ্যটো দেখুৱাইছোঁ, তাত তলা ওলোমাই এই স্থানসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে যাতে কোনো তাত ইউ টাৰ্ণ ল'বলৈ নোৱাৰে। আৰু এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াম আমাৰ সাংবাদিক উৎপল হালৈৰ। নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ বিগ ইম্পেক্ট পৰিছে এই মুহূৰ্তত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। কিলাৰ হাইৱে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত 3টাকৈ কিলাৰ পইণ্ট আছিলে আৰু সেই কিলাৰ পইণ্টকেইটা বন্ধ কৰিবৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিলে। আৰু সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে 3টা কাঁইটত 3টা পইণ্ট থকা সেই 3টা বন্ধ কৰিবৰ বাবে উঠি পৰি লাগিছে ৰাষ্ট্ৰীয় যি NHAI আছে, অৰ্থাৎ যি ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী সংস্থা আছে, সংস্থা আমি বন্ধ কৰাৰ বাবে দায়িত্ব লৈছে। আৰু এই মুহূৰ্তত এয়া হৈছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি ৰেডিশ্যন সন্মুখত থকা পইণ্ট। আৰু সেই পইণ্টত যদি চোৱা যায় ৰঙা, বগা আৰু সেউজীয়া আৰু মাজত NHAI লিখি থকা সতীৰ্থ যদি সম্ভৱ জুম কৰি দেখুৱাব যে NHAI লিখা থকাৰে তেখেতসকলে বেৰিকেড বনাই দিছে। এতিয়াৰে পৰা আপোনালোকে যদি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহাতে ৰেডিশ্যনটোৰ সন্মুখেৰে টাৰ্ণিং ল'ম বুলি ভাবিছিলে বা
বিজেপি অফিচৰ সন্মুখেৰে টাৰ্ণিং ল'ম বুলি ভাবিছিলে বা দ্বিতীয় অফিচৰ সন্মুখেৰে টাৰ্ণিং ল'ম বুলি ভাবিছিলে এতিয়াৰ পৰা আৰু আপোনালোকে টাৰ্ণিং ল'ব নোৱাৰিব। নিউজ 18ৰ বাতৰিৰ পিছতে সেইসমূহ বন্ধ কৰি দিয়া হৈছে। টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত বা আমাৰ যি ডিছপ্লে আছে আন এটা স্ক্ৰীণত এইটো সম্ভৱ হ'লে দেখুৱাম যে কিছু সময় পূৰ্বে NHI কৰ্তৃপক্ষ আৰু আৰক্ষী প্ৰশাসনৰ লোকে তলা লগাই দিছিল আৰু এই মুহূৰ্তত সেইগৰাকী NHI বিষয়া আছে। যদি সম্ভৱ হয় তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। थोड़ा आपसे बातचीत करना चाहता हूँ, आप कहाँ से हैं? सर मैं राजस्थान से हूँ सर। कौन डिपार्टमेंट से है आप? NHI में सर हमें ये कॉन्टैक्ट मिला है इसका रेलिंग का सर। क्या काम कर चुका है आप लोग? सर और रेलिंग का है सर ये 3 जगह के अपने को ओपनिंग का जहाँ पे ओपनिंग है सर यहाँ पे इसको क्लोज करने का है सर। मूवेबल रेलिंग लगाने का काम है सर। ये कौन क्या है सर? ये एक्सीडेंटल जोन है सर, यहाँ पे काफ़ी एक्सीडेंट होते हैं तो इसके लिए किया है सर ये लगाने के लिए कि बार बार कोई मूवमेंट हो अपना ऐसे रॉन्ग टर्न ले ले कभी नाइट में, तो इसके लिए कहाँ बंद हो चुका है ये सर? 3 लोकेशन पे बंद होगा अपने, DTO ऑफिस, बीजेपी और सर ये रेडिशन हो। यस सर। कब हो जा सकता है ये सर अपने 4 से 5 दिन में तो हो जाएगा सर। আছিলে NHI কৰ্তৃপক্ষৰ মন্তব্য যে 4 পৰা 5 দিনৰ ভিতৰত আগন্তুক বিজেপি অফিচৰ সন্মুখত থকা কাটিংটো আৰু দ্বিতীয় অফিচৰ সন্মুখত থকা কাটিংটো তেখেতসকলে বন্ধ কৰি দিব আৰু প্ৰাৰম্ভিক পৰ্যায়ত ৰেডিশ্যন ব্লুৰ সন্মুখত থকা কাটিংটো বন্ধ কৰি দিছে। যিসকল দৰ্শকে নিউজ 18 অসম নৰ্থ ইষ্ট চাই আছে তেখেতসকলক আমি জনাইছোঁ যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিলে এতিয়া আৰু আপোনালোকে ক্ৰছিং ল'ব নোৱাৰিব আৰু এনেকুৱা ক্ৰছিং লোৱাৰ ফলতে এইখিনি পথছোৱাতে এতিয়ালৈকে প্ৰায় 20 জনতকৈ অধিক লোকে মৃত্যুমুখত পৰিছিলে। কিছুদিন পূৰ্বে স্কুললৈকে ওলাই অহা ভতিজাক আৰু খুৰাকে বাইক লৈ যেতিয়া আহিছিলে এখন স্কুল বাছে মহতিয়াই লৈ গৈছিলে। তাৰে পিছতো সবিস্তাৰে নিউজ 18 অসম নৰ্থ ইষ্টে বাতৰি সম্প্ৰচাৰ কৰিছিলে। ঠিক একেদৰে দ্বিতীয় কাৰ্যালয়ৰ সন্মুখতো আজিৰ পৰা এটা সপ্তাহ পূৰ্বে এটা ঘটনা সংঘটিত হৈছে, দুৰ্ঘটনা। যি দুৰ্ঘটনাত এখন ট্ৰেক্টৰৰ তলত 2জনকৈ বাইক আৰোহী পৰি গৈছিলে। ঠিক একেদৰে লালমাটিৰ কথা আমি নকলে নহ'ব। লালমাটিৰ যি দুৰ্ঘটনা সংঘটিত হৈছিলে ক্ৰছিং পইণ্টতে দুৰ্ঘটনা সংঘটিত হৈ ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী মৃত্যুমুখত পৰিছিলে। ৰঙালীক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে বিহুৱা বিহুৱতীসকল। পিছ পৰি ৰোৱা নাই ত্ৰিশটা বসন্ত গৰকা চৰাইদেউ হুঁচৰি দল। ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা চৰাইদেউ হুঁচৰি দলেও অব্যাহত ৰাখিছে বিহুৰ আখৰা। গৃহস্থৰ চোতালৰ লগতে মঞ্চত বিহু প্ৰদৰ্শনৰ বাবে সাজু হৈ উঠিছে তেওঁলোক। 2008 চনৰ পৰা সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তত্বাৱধানত পৰিচালিত বিহু হুঁচৰি দল আৰু ন উদ্যমেৰে তেওঁলোকে এবাৰ পুনৰবাৰ সাজু হৈছে। প্ৰস্তুতি আখৰা তেওঁলোকৰ পূৰ্ণ উদ্যমে চলিছে। ঐতিহাসিক চৰাইদেউ হুঁচৰি দলৰ আখৰাৰ স্থলীত মই উপস্থিত আছো। সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিগত 2008 চনৰ পৰা এই ধৰণে অসমীয়া জাতিৰ প্ৰাণৰ প্ৰাণ এই বিহুক আচলতে তেখেতসকলে এক অন্য মাত্ৰা দিয়াৰ চেষ্টা কৰি আহিছে আৰু এটা দশকৰো অধিক কাল এই ধৰণে চৰাইদেউ হুঁচৰি দলে অসমৰ ভিন্ন প্ৰান্তৰ পৰা বিহুৱা নাচনী ঢুলীয়াসকলক একত্ৰিত কৰি অসমীয়া জাতিৰ যি পৰিচয় এই বিহুক আচলতে তেওঁলোকে অক্ষুণ্ণ ৰখাৰ মানসেৰে এই প্ৰয়ত্ন কৰি আছে। আৰু এই সোণাৰীৰ দৃশ্য ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰীৰ দৃশ্য সোণাৰীত হাজী অছুমুদ্দিন স্কুলৰ প্ৰাংগণত এই ধৰণে সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চৰাইদেউ হুঁচৰি দলে তেখেতসকলৰ আখৰা অব্যাহত ৰাখিছে আৰু তেখেতসকলৰ দলৰ প্ৰতি আছে প্ৰফুল্ল আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম প্ৰেক্টিচ কেনেকুৱা চলিছে, কিমান দিনৰ পৰা চলি আছে? প্ৰেক্টিচ আমাৰ 21 তাৰিখৰ পৰা আমাৰ 21 তাৰিখৰ পৰা প্ৰেক্টিচটো আমাৰ চলি আছে আৰু আমি ইতিমধ্যে আখৰা আমি ইতিমধ্যে কৰি আছো আৰু শুভেচ্ছা জনাইছো যে আগৰ আমি চৰাইদেউ বিহুৰ যি ধাৰাবাহিকতা সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিম। বিহু প্ৰতিজ্ঞ হৈছো প্ৰতিযোগিতা মঞ্চৰ বাবে আৰু ৰাইজৰ মৰম আশীৰ্বাদ লাগিব আৰু সেয়াই কামনা কৰিছো। তোমাৰ কাষলৈ আহিছো, তোমাৰ নামটো প্ৰথমতে জানিব বিচাৰিম। নমস্কাৰ, মোৰ নামটো শ্ৰীমতী ডিম্পল গগৈ। ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ নাহৰকটীয়া। তোমালোকৰ দলটোত কিমান গৰাকী টোটেল সদস্য আছে নাচনী ঢুলীয়াকে প্ৰমুখ কৰি? আমাৰ দলটোত 30 গৰাকীতকৈ ওপৰ অধিক হ'ব নাচনী ঢুলীয়া মিলাই কিনে।
তোমালোকে কিমান দিনৰ পৰা অনুশীলন কৰি আছা আমাৰ মা জুৰি মানে আখৰা প্ৰস্তুত হৈ আছে আৰু ক'ৰ আছে আমাৰ চৰাইদেউ শদিয়া নামৰূপ নাহৰকটীয়া টিংখাং বহুত মানে অসমৰ অন্য বহুত বিভিন্ন ঠাইৰ পৰা আহিছে আৰু হয় নিশ্চিতভাৱে এয়াই আচলতে দৃশ্য আপোনালোকে দেখিছে আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম ভিন্ন ঠাইৰ পৰা আহি ঐক্যতাৰে তেখেতসকলে প্ৰয়ত্ন কৰি আছে তেখেতসকলে আখৰা কৰি আছে তোমাৰ ওচৰলৈ আহিছো জানিব বিচাৰিম কেনেকুৱা চলিছে প্ৰেক্টিছ ধুনীয়া ভালে চলি আছে আমাৰ প্ৰেক্টিছটো আৰু কিমান দিনৰ পৰা কৰি আছা আমি 20 মাৰ্চৰ পৰা কৰি আছো আৰু মঞ্চ ক'ত ক'ত তোমালোকে প্ৰতিযোগিতালৈ যাবা আমি গুৱাহাটী যাম গুৱাহাটীৰ পৰা বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন প্ৰান্ততে আমি বিহু কৰিবলৈ সাজু হৈ আছো আমি ছাত্ৰ সন্থাৰ কৰ্মী আছে আমি জানিব বিচাৰিম যে কেনেকুৱা প্ৰেক্টিছ কেনেকুৱা চলিছে অনুশীলন কেনেকুৱা চলিছে পৰিকল্পনা কি আছে আৰু প্ৰথম কথা হৈছে সকলো অসমবাসীক আমি প্ৰথমেই অসমীয়া নৱবৰ্ষ আৰু হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যোৱাটো বৰ্ষত যিহেতু বৰ বিহুৱা ফিৰোজ কোঁৱৰ ডাঙৰীয়াৰ মৃত্যুত আমি চৰাইদেউ হুঁচৰি দল স্থগিত ৰাখিছিলোঁ কিন্তু এইবাৰ আমি পুনৰ এবাৰ উদ্যমে কিন্তু চৰাইদেউ হুঁচৰি দল আগবাঢ়িছোঁ আৰু অসমৰ ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ অসমৰ ৰাইজৰ আমি আশীষ বিচাৰিছোঁ যাতে অনাগত দিনত আমি যিহেতু মঞ্চ বিহুৰ কাৰণেও আমি প্ৰস্তুত হৈছোঁ গতিকে সমূহ অসমবাসী ৰাইজে আমি আশীৰ্বাদ কামনা কৰিছোঁ হয় নিশ্চিতভাৱে এই ধৰণে আচলতে ছাত্ৰ সন্থাৰ উদ্যোগত অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণ বিহু মঞ্চই আচলতে অতি উৎকৃষ্ট মানদণ্ডৰ খোৰাক প্ৰদান কৰিবলৈ সাজু হৈছে চৰাইদেউ হুঁচৰি দল আৰু এই ধৰণেৰে চলিছে প্ৰস্তুতি আৰু ইয়াৰে সৈতে বিদায় লওঁ নমস্কাৰ